বকুৰ নদিয়াপাৰাত মৃতদেহ উদ্ধাৰ। বকু নদীৰ ৰাজপাৰা নদিয়াপাৰাৰ নদীৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ। মৃতদেহটো উদ্ধাৰ হোৱা ব্যক্তিজন বকু গহলকণৰ সিংপাৰাৰ পাল চাংমা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে 19 মে সোমবাৰে সন্ধিয়া বজাৰৰ পৰা ঘৰ অভিমুখে গৈ থকা অৱস্থাত ঘৰ গৈ নোপোৱাত পৰিয়ালৰ আৰু ওচৰ চুবুৰীয়ে বিচাৰ খোচাৰ কৰে যদিও বিচাৰি নোপোৱাত সন্দেহ কৰে যে কোনো মানুহ নথকা অৱস্থাত দলঙৰ পৰা পিছলি নৈৰ দ ঠাইত পৰি যোৱা বুলি। লোকজনৰ সন্ধানত SDRF বাহিনীৰ অভিযান চলাইছিল যদিও সন্ধান উলিয়াব পৰা নাছিল। নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়াত আজি বকু নদীৰ ৰাজাপাৰাৰ নদিয়াপাৰাৰ নদী পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় পাল চাংমা নামৰ ব্যক্তিজনৰ মৃতদেহটো। ঘটনাস্থলীত বকু আৰক্ষী উপস্থিত হৈ মৃতদেহটো আৰক্ষী থানালৈ লৈ অনা হয়। বকুৰ পৰা কওকচোন, এই 4 দিন বা 3 দিন ধৰি মানুহজন নিৰুদ্দেশ হৈ আছিলে, কেনেকুৱা ধৰণৰ আজি ই ক'লে? হয়, যিজন ব্যক্তি বৰ্তমান ইয়াতে মানে পোৱা গ'ল, মৃতদেহটো পোৱা গ'ল, সেই মানুহজন আচলতে গোৱালপাৰা নিবাসী, সিংপাৰা নিবাসী হয়। প্ৰায় সোমবাৰে সন্ধিয়া প্ৰায় 9মান বজাত হ'ব, 9মান বজাত হ'ব। মানে বজাৰৰ পৰা তেওঁ ঘৰমুখা হৈ গৈ আছে। তেওঁ মানে নদীৰ ওপৰত সৰুকৈ মানে মানুহ পাৰ হোৱাৰ কাৰণে, অহা যোৱা কৰাৰ কাৰণে বাঁহৰ এখন মানে ফুটব্ৰিজ বনোৱা আছে। মানে বৰ্তমান নিৰ্মাণ অৱস্থাত আছে মেইন দলংখন। মানুহখিনি অহা যোৱা কৰাৰ কাৰণে এখন ফুটব্ৰিজ বনোৱা আছে। তেওঁ মানে আন্ধাৰত ভালকৈ ধৰিব নোৱাৰি ছাইডত খোজ দিলে। ছাইডত খোজ দিলে তেতিয়া মানে তলত দ আছিলে, তেনে পৰি গ'ল। তেতিয়া সেইটো সময়ত কোনো মানুহ নাছিলে, আৰু মানুহ নোহোৱাৰ কাৰণে হঠাৎ ক'ত গ'ল মানে কোনে গমেই নাপায়। শেষ মুহূৰ্তত যেতিয়া তেওঁলোকে মানে মানুহজন আহি নাপায়, কি হ'ল কি নহ'ল, তেতিয়াহে মানে মানুহজন হয়তো পানীতে পৰি যাব মৰাৰ এটা সন্দেহ কৰি পিনে কৰা হ'ল। আৰু ইতিমধ্যে সেই মানুহজনক যোৱাকালিও NDAB মানে আহি পিনে বহুত অভিযান চলালে, কিন্তু নাপালে। পানী ওপৰত আছিল কাৰণে হয়তো মৃতদেহটো পানীৰ তলত সোমাই আছিলে। আৰু সেই বস্তুটো আজি নদিয়াপাৰা দলঙৰ মানে বজাৰৰ কাষত যিখন দলং আছে, কাঠৰ দলঙৰ তলত মানে মৃতদেহটো মানে প্ৰত্যক্ষ কৰা হয়। আজি মানে পানীৰ ওপৰৰ পৰা মানে উপঙি দেখা যায়। এতিয়া প্ৰশাসনৰ লোকে আহি মৃতদেহটো উদ্ধাৰ কৰিব। বৰ্তমান আমাৰ স্থানীয় গাঁওবুঢ়া আছে মন্টু শৰণীয়া, তেওঁৰ সহযোগত আমি সকলোৱে মিলি মানে প্ৰশাসনক মানে কথাখিনি অৱগত কৰা হয়। আৰু তেওঁলোকৰ মানুহখিনি আহি বৰ্তমান তেওঁ মানে ইয়াৰ পৰা উদ্ধাৰ কৰা মানে মৃতদেহটো উঠোৱাৰ ব্যৱস্থা কৰি থকা হৈছে। আৰু লগতে স্থানীয় ৰাইজেও ইয়াত আহি সহায় সহযোগ কৰিছে। মানে তেওঁলোকৰ নিজৰ মানুহখিনিও ইয়াত আহি সহায় সহযোগ কৰা দেখা গৈছে। ধনমণি মেধি ৰিপৰ্ট, মাই নিউজ এনি।